আজি আবেলি বহি আছিলোঁ, মানুহজনে হঠাৎ ফোন কৰিলে আৰু ক'লে, "নো কি কৰিছা?" মই বোলো এনেই আছোঁ। আৰু তেওঁ ক'লে, "আজি আমি এফালে ফুৰিবলৈ যাম, গোটেইকেইজনী বোলে ৰেডি হোৱা।" তাতে মাক ক'লোঁ, মায়ে বোলে, "মই নাযাওঁ আজি, তহঁতে যা।" আৰু কথামতেই কাম আমি আৰু ইয়াৰ লগৰ ফেমিলি গোটেই 4টা অৰ্থাৎ 6টা মিলি গ'লোঁ ফুৰিবলৈ বুলি বগীবিল। কিন্তু গ'লোহে গ'লোঁ, কি হ'ল চাওকচোন। গৈ পোৱাৰ পিছতে দেহা মানুহ আকৌ শুলে। তাই যিহেতু দিনটো খেলি আছিলে, শুৱা নাছিলে আৰু তাতে গৈ পোৱাৰ পাছতে তাই শুই গ'ল। আৰু প্ৰথম গৈ সোমাইছিলোঁ আমি কাঞ্চনজংঘা বন্ধ আছিলে। তাৰপিছত আমি সোমালোঁ ভলুকাগুৰি ডাম্পু। কিন্তু তাতে বেয়া নালাগিল, ইমান বেছি ভাল লাগিল। কোনো নাছিলে, অকল আমাৰ 2টা ফেমিলি আছিলোঁ। গৈ মেলি তাতে ফুৰিলোঁ, খালোঁ, ৰিলচ বনালোঁ, ভিডিঅ' বনালোঁ, বিৰাট বেছি ভাল লাগিলে। আৰু এটা কথা কি জানেনে, যেতিয়া মানে বহুত দিন ক'তো ওলাই যোৱা নহয়, মনটো বহুত বেছি বেয়া লাগি থাকে। তাৰ মাজতে যদি মানুহজনে ক'ৰবাত নিয়ে অকণমান উলিয়াই, মনটো বিৰাট ভাল লাগে সঁচাকৈ। আচলতে অকণমান ফুৰিব গ'লে, ওলাই গ'লে মাইণ্ডটো বিৰাট ফ্ৰেছ হৈ থাকে। আৰু তাতে সন্ধিয়া টাইমত গৈছিলোঁ, ৰাতি কোনো নাছিলে। ইমান ডাঙৰ ৰিজৰ্টখনত আমি 6টাই আছিলোঁ আৰু তাতে থকা কৰ্মচাৰীসকল আছিলে। কিন্তু বিৰাট হেপী, বিৰাট ভাল লাগিলে। অলপ দেৰি পাছতে আমাৰ এয়া খানা আহি গ'ল। খানা খাই বৈ মেলি আমিও অকণমান ফুৰি মেলি আহি গ'লোঁ ঘৰলৈ বুলি। থেংক ইউ ছ' মাছ নো, বিৰাট বেছি ভাল লাগিলে গৈ মেলি। আৰু হঠাৎ আচলতে ছাৰপ্ৰাইজৰ নিচিনা দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিলে। থেংক ইউ এণ্ড লাভ ইউ। আৰু ইয়াৰ পিছতে আমি এইবোৰ দুকপিমান ফটো মাৰিছিলোঁ, তাতে এড কৰি থ'লোঁ। Thank you so much watching for my video. Bye bye.